অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিলে 4জনকৈ বিধায়কে বৰাকৰ 2জনকৈ বিধায়কৰ স্থান লাভ মন্ত্ৰীসভাত স্থান লাভ কৰিছে কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰো মন্ত্ৰীসভাত স্থান লাভ ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই স্থান লাভ কৰিলে মন্ত্ৰীসভাত সামাজিক মাধ্যম যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 ডিসেম্বৰত শপত গ্ৰহণ কৰিব 4গৰাকীকৈ নতুন মন্ত্ৰীয়ে উল্লেখযোগ্য যে একেৰাহে চতুৰ্থবাৰলৈ ডিব্ৰুগড় সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকন আনহাতে প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰীসভাত স্থান লাভ কৰিলে ৰূপেশ গোৱালা আৰু কৌশিক ৰায় পাথাৰকান্দিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছে কৃষ্ণেন্দু পাল আৰু 4বাৰকৈ যেটো ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল প্ৰশান্ত ফুকন আৰু এগৰাকী জ্যেষ্ঠ নেতা বা জ্যেষ্ঠ বিধায়ক আৰু এইবাৰ প্ৰশান্ত ফুকনে যেটো মন্ত্ৰীসভাত নিজৰ স্থান লাভ কৰিছে আজি কিছু সময় আগতে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে সকলো কথা ব্যক্ত কৰিছে গতিকে প্ৰশান্ত ফুকনৰ কিছু মনৰ অনুভৱ বা প্ৰতিক্ৰিয়া কিছু জানিবলৈ চেষ্টা কৰিছিল আমাৰ সাংবাদিক দেৱজিৎ চুটিয়া আমি সেই প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে এক দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ডিব্ৰুগড়ৰ বিধায়ক তথা বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ সদস্য বুলি ক'ব লাগিব অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিজ্ঞ প্ৰশান্ত ফুকনে অৱশেষত যিহেতু অসম মন্ত্ৰীসভাত তেখেতে স্থান পালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্ত্ৰীসভা তেখেতে স্থান পাইছে আৰু সেই বতৰাটো অহাৰ লগে লগে কেৱল বিধায়ক হিচাপে তেওঁ ব্যক্তিগত হিচাপেই নহয় সমগ্ৰ ডিব্ৰুগড়বাসীয়ে আচলতে যথেষ্ট আনন্দিত কাৰণ যথেষ্ট প্ৰায় 20 বছৰ তেখেতে ৰাজনীতিত তেখেতে যিহেতু সক্ৰিয়ভাৱে অংশ লৈ আছে আৰু অৱশেষত তেখেতলৈ এই সুযোগটো আহিছে মই তেখেতৰ ওচৰলৈ গৈছোঁ গতিকে দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰি বুলি ক'ব লাগিব 20 বছৰ আপোনালোকৰ ৰাজনীতি পৰিক্ৰমা অৱশেষত আহি আপোনাৰ যিটো আকাংক্ষিত যিটো আচলতে খবৰ সেই খবৰটো আজি আহিছে কি ক'ব আজি কিছু সময় আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে যেতিয়া তেখেতে ঘোষণা কৰিলে আৰু সেই ঘোষণা শুনাৰ পাছত তাৰ আগতেও টিভিত আহি আছিলে কিন্তু গোটেই কথাটো যেতিয়া টুইট যোগে আহিলে অহাৰ পাছত মই আজি অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্তি হোৱা কথাটো মই কনফাৰ্ম হ'লোঁ আৰু তাৰ লগে লগে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বিশেষভাৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ কেবিনেটৰ সতীৰ্থ হিচাপে মোৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে তেখেতে যি যোগ্য বুলি মোক ভাবিলে তাৰ কাৰণে তেখেতক মই মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু মই প্ৰতিশ্ৰুতি দিছোঁ যে মোক মন্ত্ৰিত্ব দিয়াৰ পাছত মোৰ যিখিনি দায়িত্ব আৰু কৰণীয় মই কোনো ক্ষেত্ৰত হিনদেহী নকৰোঁ আৰু মোৰ ফালৰ পৰা মই সকলোখিনি কাম কৰিম এজ ৱেল এজ ডিব্ৰুগড়ৰ কাৰণে মই এতিয়া যিমানখিনি কাম কৰিছোঁ আৰু বেছি কাম কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে ডিব্ৰুগড়বাসীক মই প্ৰতিশ্ৰুতি দিছোঁ আশা দিছোঁ আৰু মই কোনো ধৰণে এতিয়া ব্যতিক্ৰমী কাৰোবাৰ মই নকৰোঁ আগতে হয়তো সময় বেছিকৈ দিছিলোঁ 24/7 কিন্তু এতিয়া মই ধৰক ইমান সময় দিব নোৱাৰিম কাৰণ গোটেই অসমখনক মই সময় দিব লাগিব কিন্তু যিখিনি সময় মই ডিব্ৰুগড়ত থাকোঁ ডিব্ৰুগড়ত থকা সময়খিনিক কিন্তু মই শুই থকা সময়কণৰ বাদ দি বাকী সময়খিনি মই ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে দিম বুলি আপোনালোকৰ জৰিয়তে আজি মই ৰাইজক জনালোঁ যথেষ্ট পলম হ'ল নেকি আপুনি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা নহয় চাওক এইটো এটা সাংঘাতিক এটা এলজেব্ৰা কাৰণ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি কাৰ হ'ব লাগিব কাৰ হ'ব নালাগে এইটো এনেই লৈ লোৱা কথা নহয় জাতি ধৰ্ম নিৰ্বিশেষ সকলোখিনি মিলাই ইয়াতে ল'ব লাগে অমুক জাতিত ল'ব লাগে তমুক এই গোটেই কথাবিলাক যেতিয়া পৰিক্ৰমাটো আহে তেতিয়া বহুত কথাত আপোনাৰ বাদ পৰি যায় আৰু চাওক চবুৰ কা ফল মিঠা হতাই বুলি কয় চবুৰ কা ফল মিঠা হতাই এতিয়া ভাল হৈছে আৰু মই মোৰ দায়িত্ব মই পালন কৰিবৰ কাৰণে যি মোৰ দায়িত্ব দিছে এটাতকৈ ৰেছপনচিবিলিটি টাইম ফৰ এ পলিটিকেল পাৰ্টি এটাইতকৈ লাষ্ট ইয়েৰ অফ দি ইলেকশ্যন এটাতকৈ চেঞ্চিটিভ টাইম বুলি কয় আৰু সেই চেঞ্চিটিভ টাইমটো বুজি মুখ্যমন্ত্ৰী মহোদয়ে মোক এইটো দায়িত্ব পালন কৰিছে এতিয়া আপুনি কৈছে যে মন্ত্ৰী হোৱাৰ লগে লগে মানে ডিব্ৰুগড়বাসীৰ কাৰণে আপুনি সময় কম দিব অততে আচলতে ডিব্ৰুগড়বাসী আপোনাক পাইছিলে যেতিয়াই আহে তেতিয়াই ডিব্ৰুগড়বাসী আপোনাক পায় য'তে হ'লে তলে আপুনি তৎক্ষণাত এতিয়া যাব পাৰে মন্ত্ৰী হোৱাৰ লগে লগে আপুনি কৈছে ডিব্ৰুগড় বেছি সময় দিব নোৱাৰিব এই কথাতে মনত আপোনাক কিছু আঘাত নহয় চব মই এই ছিষ্টেম এটা কৰিব লাগিব যিটো ছিষ্টেমে আগতে হয়তো মই ৰাতিপুৱা 4টাতে বা 6টাত ওলাই যাওঁ 9টা 9:30 ঘৰলৈ আহোঁ কিন্তু এতিয়া মই এনেকুৱা কৰিব লাগিব যে 9টা 9:30 নাহি মই 12টাত আহিব লাগিব এই 3 ঘণ্টা ঘৰত থকা সময়কণ ৰাইজক দিব লাগিব আৰু এই ছিষ্টেম মই এটা এডপ্ট কৰি ল'ম মোৰ এটা
ছিষ্টেমত এডেপ্ট কৰি মই যিখিনি কাম কৰিব লাগে মই ক'লোঁ যে ডিব্ৰুগড়বাসী মোৰ কাৰণে ভগৱান যেনেকৈ ভগৱানক গাটো বেয়া থাকিলেও ধূপ ধূনা ৰাতিপুৱা চবেই জ্বলায় মোৰ ডিব্ৰুগড়বাসীৰ কাৰণে প্ৰত্যেক মুহূৰ্ত সময় মোৰ দিয়াটো আটাইতকৈ ডাঙৰ কৰ্তব্য বুলি মই ভাবিছোঁ আৰু এয়া আছিল জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনৰ কিছুৰ মনৰ প্ৰতিক্ৰিয়া কাৰণ আজিৰ দিনটোত যিহেতু মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে প্ৰশান্ত ফুকন তেখেতে স্থান লাভ কৰিছে গতিকে তাৰ পিছতেই যথেষ্ট সুখী আৰু ডিব্ৰুগড়বাসী নহয় সমগ্ৰ অসমবাসীৰ বাবে কাম কৰি যাব বুলিও তেখেতে প্ৰতিশ্ৰুতিবদ্ধ বা এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে